আপোনালোকক এনেকৈ বাহিৰলৈ মাতি অনাৰ কাৰণে বেয়া নাপাব। আচলতে আপোনালোকৰ লগত মোৰ এটা খুব দৰকাৰী কথা আছিল। ইহঁত দুটা বিয়াৰ পাছতেই আপুনি যিবোৰ 15 লাখ টকা দিয়াৰ কথা আছিল সেইটো দিব নোৱাৰো বুলি ক'বলৈ মাতি অনা নাইতো। নাই তেনেকুৱা একো কথা নাই। মই যেনে তেনে হ'লেও বিয়াৰ দিনাখনলৈ 15 লাখ টকা যোগাৰ কৰিমেই, সেইটোত আপুনি নিশ্চিন্ত থাকক। মই বেলেগ এটা কথাৰ কাৰণেহে আপোনালোকক মাতি আনিছোঁ। মানে আমি যে এই টকাৰ লেনদেনটো কৰিছোঁ, মানে মই যে আপোনাক 20 লাখ টকা দিম, সেই কথাটো মোৰ ছোৱালীয়ে যাতে গম নাপায় সেইটো ক'বলৈহে আপোনালোকক মাতি আনিছোঁ। আপোনালোকে যাতে কেতিয়াও তাইক এইটো কথা গম পাবলৈ নিদিয়ে। কিয়? তাই গম পালে ন কি হ'ব? তাই যদি গম পায় যে তাইক বিয়া কৰিবৰ বাবে আপোনালোকে মোৰ পৰা 20 লাখ টকা লৈছে, তেন্তে তাই এই বিয়াত বহিবৰ বাবে অমান্তি হ'ব। আপোনালোক অহাৰ আগতেই তাইক চাবলৈ অহা আন এযোৰা মানুহে মোক এনেকৈ টকা বিচাৰিছিল, আৰু এই কথা গম পোৱাৰ পাছত তাইক কোনো পধ্যেই মই মান্তি কৰাব নোৱাৰিলোঁ বিয়াত বহাবলৈ। সেইকাৰণে কৈছোঁ, তাই যদি গম পায় কোনো পধ্যেই বিয়াত নবহিব। হ'ব আমি বুজি পাইছোঁ। আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম বাৰু তাই যাতে এইবোৰ কথা বিয়াৰ আগত অন্তত গম নাপায়। কিন্তু আমাৰো এটা চৰ্ত আছে, মানে মোৰ শহুৰ দেউতা মানে ইয়াৰ ককাকেও যাতে এইটো কথা একেবাৰে গম নাপায়। ইয়াৰ দায়িত্ব কিন্তু আপোনাৰ। হ'ব আপুনি কোনো চিন্তা নকৰিব। আমাৰ ফালৰ পৰা আপোনাৰ দেউতাই কোনো পধ্যেই গম নাপাব এইটো কথা। হেৰি আপোনালোকেনো বাহিৰত ইমান কি কথা পাতিছে? আহক আকৌ ভিতৰলৈ, চাহ জলপান হ'ল নহয়, খাই লওকহি আহক। পাছে পৰেও আৰু কথা পাতি থাকিব, আগতে খাই লওকহিচোন আহক। গৈছোঁ। তুমি মাতাচোন বাৰু। বিয়নী, বিয়াখন হ'বগৈ যেতিয়া আপোনাক মই বিয়নী বুলি মাতিব পাৰোঁনে? মাতিব পাৰে। ব'লক চাহ জলপান খাই ল'বগৈ। ডেকা ল'ৰা, ব'লা চাহ অকণমান খাই ল'বাগৈ। আপুনি যাওকচোন, আমি গৈছোঁ বাৰু। মা, মই এইবোৰ কিন্তু ভালে খা নাই। কোনবোৰ কথা তই ভাল নেদেখা কথা কৈছ? মানে তুমি যে এইখন ঘৰৰ মানুহৰ লগত ইমান শুনা পিটিকা কৰি আছা, তুমি তোমাক বিয়নী বুলি মাতিবলৈও পাৰ্মিশ্যন দি দিছা। এইবোৰ কি হা? এটা কথা মনত ৰাখিবা কিন্তু, মই এই লেঙিৰিজনীক গোটেই জীৱনটো মোৰ জীৱন সংগীতি কৰি ৰাখিব নোৱাৰোঁ আকৌ। তুমিও জানা মই প্ৰিয়াক বহুত ভাল পাওঁ, আৰু ভৱিষ্যতে মই তাইকে পত্নী কৰিব বিচাৰোঁ। এই লেঙিৰি ছোৱালীজনীৰ লগত মই বিয়াত বহিব বিচাৰিছোঁ একমাত্ৰ এই টকাকেইটাৰ কাৰণে। তোমাৰ কথা মতেই মই কাম কৰিছোঁ, কিন্তু চাবা আকৌ পাছত যাতে এইজনী মোৰ ডিঙিত নোলমে। তোকনো কোনে ক'লে এইজনী গোটেই জীৱনটো তোৰ পত্নী কৰি ৰাখিব লাগিব বুলি? অন্ততঃ আটাইকেইটা টকা মোৰ হাতত পৰি ল'বলৈ দে, তাৰ পাছত আমি বাকী কাম কৰিম, এতিয়াই নহয়। আৰু এটা কথা, তোৰ মোৰ এই কথাবোৰ আন এজনে যাতে গম নাপায় তাৰ কাৰণে সাৱধান হবি, আৰু এইবোৰ কথা ইয়াত এতিয়া উলিয়াই নাথাকিবি। হ'ব দিয়া মা, তুমি মোৰ ফালৰ পৰা নিশ্চিন্ত থাকা। যেতিয়ালৈকে সম্পূৰ্ণ 20 লাখ টকা আমাৰ হাতত নপৰে, তেতিয়ালৈকে মই অকণো খেলি মেলি নকৰোঁ। গতিকে এই বুঢ়াৰ সন্দেহ হোৱা কাম একো নকৰিবি, আৰু তাৰ জীয়েকে গম পাবলৈও নিদিবি এইটো কথা। যদি তাই বিয়াত বহিবৰ বাবে অমান্তি হয়, তেতিয়া আমাৰে লোকচান হ'ব, বুজিলি নহয়? প্ৰিয়া, লগ কৰিবলৈ মাতি আনি এতিয়া মুখখন এপাচিমান কিয় কৰি আছা? কি ক'বলৈ মাতিছিলা? সোনকালে নকোৱা কিয়? তুমি বহুত সলনি হ'লা প্ৰীতম, বহুত সলনি হ'লা। যিটো ল'ৰাই দিনটোত মোৰ এটা মাত নুশুনিলে থাকিব নোৱাৰা হৈছিল, পগলা লিখীয়া হৈছিল, সেইটো ল'ৰাৰ এতিয়া মোৰ লগত কথা পাতিবলৈ সময় নাইকিয়া হ'ল, মোৰ ফোন ৰিচিভ কৰিবলৈ সময় নাইকিয়া হ'ল, আৰু লগ কৰিবলৈ মতাৰ পাছতো কথা শুনাইছে। কি ক'ব লগা আছে সোনকালে কোৱা, ইমানেই সময় নাইকিয়া হ'ল মানে মোৰ বাবে। এতিয়াহে বুজিছোঁ ৰহিৰুৰটো মোৰ শুনজনী মানে মোৰ ওপৰত খং উঠি আছে। শুনা না, প্লিজ বেয়া নাপাবা। তুমি জানাই দেখোন এইকেইদিন মোৰ ওচৰত একেবাৰে সময় নাই। কালি বিয়া পালেহি, চোৱাচোন কাইলৈ বিয়া, আৰু আজি তোমাক মই লগ কৰিবলৈ আহিছোঁ, সেইটোতো বুজা। কাইলৈ তোমাৰ বিয়া আৰু আজি মোক লগ কৰিবলৈ আহি তুমি মানে মোৰ ওপৰত বহুত ডাঙৰ উপকাৰ এটা কৰি দিলা। মনত ৰাখিবা, মই যদি মান্তি নহ'লোহেঁতেন তেতিয়া তুমি কোনো পধ্যেই সেই ছোৱালীজনীক তোমাৰ পত্নী হিচাপে আনিব নোৱাৰিলাহেঁতেন। সেইকাৰণে তোমাক মই বহুত ভাল পাওঁ প্ৰিয়া, তুমি যে মোৰ মনৰ অৱস্থাটো বুজি পোৱা। কিন্তু মোৰ এতিয়া ভয় লাগিছে প্ৰীতম, লগতে হিংসাও লাগিছে, হয়তো দুখো লাগিছে। যিটো ৰুমত, যিখন ঘৰৰ দুৱাৰদলিত মই তোমাৰ হাতত ধৰি তোমাৰ কইনা হৈ প্ৰথম ভৰিৰ খোজ পেলাম বুলি ভাবিছিলোঁ, সেইখন ঘৰত বা সেইটো ৰুমত তোমাৰ পত্নী হৈ আন এগৰাকী মহিলাই প্ৰথম ভৰিৰ খোজ পেলাব। মনত ৰাখিবা প্ৰীতম, তোমাক মই অনুমতি দিছোঁ একমাত্ৰ তোমাৰ ককাৰ কাৰণে, ককাৰ মনৰ শান্তিৰ কাৰণে। কিন্তু তুমি মোক কথা দিয়া যে তুমি কেতিয়াও সলনি নোহোৱা, সেইগৰাকী মহিলাৰ লগত থাকোঁতে তুমি কোনো দিনাখনেই তেওঁৰ প্ৰতি আকৰ্ষিত নোহোৱা। তুমি এইবোৰ কি কৈছা প্ৰিয়া? তুমি জানাই দেখোন মোৰ মন প্ৰাণ সকলো তোমাৰ ওচৰতে সমৰ্পণ কৰিছোঁ। মাত্ৰ কেইমাহমানৰ কথা প্ৰিয়া, যেতিয়াই মোৰ ককাই এই সংসাৰৰ পৰা চিৰবিদায় মাগিব, তেতিয়াই মই মালতীক তাইৰ ঘৰত থৈ আহিমগৈ, আৰু তাইৰ লগত সকলো সম্পৰ্ক শেষ কৰাৰ পাছত তোমাক বিয়া কৰাই নিম। তোমাক মই কথা দিছোঁ। তুমি বাৰু ককাক এবাৰো আমাৰ বিষয়ে কৈ নাচালানে? তুমি যদি ভালকৈ বুজালাহেঁতেন ককাই নিশ্চয় বুজিলেহেঁতেন। নাই প্ৰিয়া, মই বহুত চেষ্টা কৰিছিলোঁ, কিন্তু ককাই নামানিলে। ককাই হেনো তেওঁৰ সখীয়েকক প্ৰতিজ্ঞা কৰি থৈছিল যে তেওঁ নাতিনীক মোলৈ বিয়া কৰি আনিব, আৰু এতিয়া ককাই কৈছে তেওঁ হেনো যেনে তেনে হ'লেও এই প্ৰতিজ্ঞা পূৰণ কৰিবই। আৰু প্ৰিয়া, তুমি জানাই দেখোন ককাৰ ওচৰত মাত্ৰ আৰু 6 মাহ সময় আছে, গতিকে ককাৰ মৃত্যুৰ আগত ককাৰ সেই আশাটো মই পূৰণ কৰিব বিচাৰিছোঁ। মই বুজিছোঁ প্ৰীতম, আৰু সেইবাবেই মই তোমাৰ লগ দিছোঁ। কিন্তু তুমি মোক কথা দিয়া প্ৰীতম যে তুমি কেতিয়াও সলনি নোহোৱা। কি কৈছা প্ৰিয়া? মই বাৰু কিয় সলনি হ'ম? তুমি নিজেই ভাবাচোন, কালি মোৰ বিয়া, আৰু মোৰ বিয়াৰ কাম কাজ বাদ দি মই তোমাক আজি লগ কৰিবলৈ আহিছোঁ, আৰু এতিয়াও তোমাৰ মোৰ ওপৰত বিশ্বাস নাইনে? হ'ব দিয়া, ব'লা কিবা এটা খাই লওঁগৈ, ভোক লাগিছে। তুমি যোৱাচোন, মই আহিছোঁ। বেয়া নাপাবা প্ৰিয়া, কিন্তু মই তোমাক কোনো পধ্যেই হেৰুৱাব নোখোজোঁ। সেইকাৰণে তোমাক মই ইমানবোৰ মিছা কথা ক'লোঁ। যদি তুমি কেনেবাকৈ গম পালাহেঁতেন যে মই টকাৰ কাৰণে সেই লেঙিৰিজনীক বিয়া কৰাইছোঁ, তেতিয়া হয়তো তুমি মোক এৰি থৈ গুচি গ'লাহেঁতেন। আৰু সেইকাৰণেই মই এইবোৰ বাহানা উলিয়াইছোঁ তোমাৰ ওচৰত, যাতে তুমি মোৰ প্ৰতি থকা যি ভালপোৱা ভাৱ সেয়া কম কৰি নিদিয়া। তোমাৰ দেউতাও বহুত ধনী মানুহ, আৰু তুমি ঘৰখনৰ একমাত্ৰ এজনী জীয়াৰী, গতিকে ইয়াৰ পাছত তোমাৰ পাল প্ৰিয়া। এই লেঙেৰী মালতীৰ ঘৰৰ পৰা আটাইকেইটা টকা ওলোৱাৰ পাছত মই তাইক খেদি দিম ঘৰৰ পৰা, ডাইভৰ্চ দি, আৰু তাৰ পাছত তোমাক বিয়া কৰাম।
আৰু তোমাৰ হতুৱাই তোমাৰ দেউতাৰ পৰা কেনেকৈ টকা সৰকাব লাগে সেইটো মই জানো। চাওঁতে চাওঁতে কালি মালতীৰ বিয়াৰ দিনে পালেহি। কেনেকৈ যে এই এমাহটো পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলো ন। তাকেহে কাইলৈৰ পৰা মোৰ সোণজনী এখন ঘৰৰ বোৱাৰী হ'ব। তাইৰ জীৱনটো ৰঙেৰে উপচি পৰিব। মোৰ ভাবিয়েই ভাল লাগিছে মনটো। সিহঁতি দাবী কৰা টকাকেইটা সম্পূৰ্ণকৈ যোগাৰ হ'লনে? 15 লাখটো যেন তেনে যোগাৰ কৰিলোঁ। ৰুপিত মাটি 2 বিঘা থৈ দিছিলোঁ। ভাবিছিলোঁ সেই 2 বিঘাকে খেতি কৰি যেন তেনে আমি চলি থাকিম, কিন্তু সেই 2 বিঘাও বিক্ৰী কৰিব লগা হ'ল। নাজানো আৰু আপুনি কি কৰিবলৈ লৈছে। গোটেই কেইবিঘা মাটি বিক্ৰী কৰি দিলে। আমি চলিম কেনেকৈ? আৰু আমাৰ চলাটো বাদ দিয়ক, আৰু 5 লাখ টকা যে পাছত দিম বুলি কৈছিলে হয়তো কেনেকৈ যোগাৰ কৰিব? সেই 5 লাখ টকাৰ কথা এতিয়া মনত নেপেলাবাচোন মালতীৰ মাক। মই বিয়নীক বুজাম নহয়, বুজিব দিয়া। সেই 5 লাখ টকা মই লাহে লাহে দিবলৈ চেষ্টা কৰিম আৰু। বুজিলেতো ভালেই বাৰু। মোৰো সাঁচতীয়া টকা কেইটামান আছিলে যে সেই টকাকেইটাৰে মই মালতীৰ কাৰণে ভাল ভাল কাপোৰ কেইযোৰমান আনিলোঁ, আৰু সেইকেইযোৰ তাইক কালি দি পঠিয়াম বুলি ভাবিছোঁ। ভাল কৰিলা, বহুত ভাল কাম কৰিলা। অন্ততঃ ছোৱালীজনীক উলিয়াই দিওঁতে এতিয়া একেবাৰে সুদা হাতেৰে যাবলৈ নাপায়। অন্ততঃ তাইৰ ভাগৰ কাপোৰ কেইযোৰকে লৈ যাব পাৰিব। ব'লক এটা শুই থাকোঁগৈ, বহুত ৰাতি হ'ল নহয়। কাইলৈ বিয়া যেতিয়া দিনটোৰ কাৰণে আমাৰ নিজকে সাজু কৰিব লাগিব নহয়। ব'লক এটা শুওঁগৈ।